যোৱাকালি এটা বিষয় এটা ঘটনা সংঘটিত হৈছিলে আৰু সেই ঘটনাটো আছিলে ND24ৰ ৰাজদীপ বাইলুং বৰুৱা তেখেতক এজন বিধায়ক কংগ্ৰেছৰ বিধায়কে তেখেতে এটা বেয়াকৈ মন্তব্য আগবঢ়াইছিলে আৰু সেই মন্তব্যটোৰ ওপৰতে এতিয়া গোটেই সমগ্ৰ অসমতে সাংবাদিকৰ মাজত এটা তোলপাৰ এটা লাগি আছে। গতিকে আজি আমি জনসাধাৰণৰ মাজত আমি উপস্থিত হয় এই বিষয়টোক লৈ তেওঁলোকৰ কেনেধৰণৰ মন্তব্য তেওঁলোকে আগবঢ়ায় সেই বিষয়ে আজি আমি জানিম। বেয়া শব্দ ব্যৱহাৰ কৰাটো ঠিক নহয় মানে কি বেয়া শব্দ যদি আমি সবেই ইউজ কৰি থাকোঁ তেতিয়াহ'লে আমাৰ সমাজখন নষ্ট হৈ যাব। তেতিয়া এজনে বেয়া শব্দ ইউজ কৰিব, তাৰ ৰিপ্লাইত গৈ ময়ো বেয়া শব্দ ইউজ কৰিম, এইটো কেতিয়াও আমি একচেপ্ট কৰিব নোৱাৰোঁ। এইটো বৰ বেয়া কথা। পলিটিকেল এফিলিয়েশ্যন বেলেগ হ'ব পাৰে, চিন্তা বেলেগ হ'ব পাৰে। কাজিয়া কৰিলেও বেয়া নাপাওঁ, কিন্তু বেয়া শব্দ ইউজ কেতিয়াও কৰা নাযায়। সাংবাদিকৰ যিহেতু বাক স্বাধীনতা আছে, তেখেতসকলে প্ৰশ্ন কৰিব পাৰে, চতুৰ্থ স্তম্ভ বুলি কোৱা হয়। গতিকে অকল বিধায়ক বুলি নহয়, যিকোনো লোকে তেনেধৰণৰ শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। সাংবাদিকৰ লগততো আৰু বেছি হেৰি কৰিব লাগে। সাংবাদিক নহ'লে আমাৰ কাৰেক্ট পিকচাৰটো কি চলি আছে, কাৰেক্ট পিকচাৰটো কেনেকৈ পাব? মানুহেতো কাৰেক্ট পিকচাৰটো সাংবাদিকৰ পৰা পায়, নিউজৰ পৰাহে পায়। শব্দটো অনুচিত, এইবিলাক ক'ব নাপাইছিল। লাগে তেওঁ যদি একো ক'ব নালাগে তেনে চুপচাপ বহি কিনে থেংকছ বুলি কিনে যাব লাগিছিল। আৰু সাংবাদিকৰ যিহেতু প্ৰশ্ন কৰাৰ অধিকাৰ আছে, গতিকে অকল বিধায়ক বুলি নহয়, কোনো জনসাধাৰণ প্ৰাইম মিনিষ্টাৰকো ক'ব পাৰে, তেওঁ প্ৰশ্ন কাকো কৰিব পাৰে, ৰাষ্ট্ৰপতিকো প্ৰশ্ন কৰিব পাৰে। তেতিয়া তেওঁক যদি দিবলৈ মন নাই, কিবা এটাও যদি মন্তব্য দিবলৈ মন নাই, তেওঁ চাইলেণ্ট হৈ কিনে গ'লেই হ'ল। সেইখিনিয়ে ঠিক নহয়, এজনক কিবা এটা ক'ব লাগে আৰু কি চিন্তা ভাৱনা কৰি ক'ব লাগে। যিহেতু যিকোনো বস্তু কথা কোৱাৰ আগতে সদায় চিন্তা কৰিব লাগে। এইবিলাক শব্দ এনেকৈ বেয়াকৈ ক'ব নালাগে। মই এইখিনিয়ে ক'ম। সাংবাদিক যিহেতু চতুৰ্থ স্তম্ভ হয়, গতিকে সাংবাদিকে মুখ্যমন্ত্ৰীকো প্ৰশ্ন কৰিব পাৰে। গতিকে কালি যিটো ঘটনা ঘটি গ'ল, তেখেতে প্ৰশ্নৰ যদি উত্তৰ দিব নোৱাৰিলে হয়, তথাপিও কিন্তু তেখেতে এনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ কৰিব নালাগে। ঠিক আছে, ধন্যবাদ। মন্ত্ৰীয়ে হওক বিধায়কে হওক তেওঁলোকে সাংবাদিকক যাতা ব্যৱহাৰ কৰিব নালাগে আৰু সেইটো চতুৰ্থ স্তম্ভ হিচাপে সিহঁতক সন্মান দিব লাগে আৰু খং ৰাগতে আৰু যাতা ক'ব সাংবাদিকক, সেইটো আৰু কেনে কথা হ'ব? সেইটোতো মাৰ্জিত ৰাখি কাম কৰিলে ভাল লাগে আৰু যেতিয়া প্ৰতিনিধিয়ে কৰিব, ৰাইজেতো আৰু কৰিব চান্স পায়। সিহঁতে ৰজা প্ৰতিনিধিবিলাকে ঠিক হ'ব লাগে আৰু কমচে কম। ৰজাঘৰীয়াই যদি এনেকুৱা কাম ব্যৱহাৰ কৰে মন্ত্ৰী বিধায়কে, আৰুতো আমাৰ জনসাধাৰণ মানুহ কি ব্যৱহাৰ নকৰে? সেইকাৰণে সাংবাদিকবিলাকৰ অলপ হেৰিবিলাক দুৰ্বলতা হৈ যায় আছে, চান্স পাই আছে সিহঁতৰ কাৰণে। মানে আপোনাৰ মতে কি আহ্বান কৰিব বিচাৰিব এইটো যাতে বন্ধ হয়? এইটো যদি বন্ধ হয় মানে আমাৰ জনসাধাৰণে হওক, মন্ত্ৰী বিধায়ক হওক, ৰজাঘৰীয়াই হওক, সচেতন হ'ব লাগে অলপ। তেওঁলোকে সচেতন হ'লেহে আমাৰ জনসাধাৰণ সচেতন হ'ব। তেওঁলোকে এইবিলাক উচতনি শব্দ দিলে আমাৰ জনসাধাৰণ বা ল'ৰা ছোৱালী এনেকুৱা ব্যৱহাৰ কৰিব গ'লে সাংবাদিকৰ চান্স পায়েই আৰু। ঠিক আছে, ধন্যবাদ। সুন্দৰ আনচাৰ, ঠিক আছে। এখেতে খুব সুন্দৰভাৱে ব্যক্ত কৰিলে যে কালি যিটো হৈ গ'ল, যিটো ঘটনা সংঘটিত হৈ গ'ল, তেনেধৰণৰ ঘটনা আচলতে হ'ব নালাগে আৰু তেখেতেও কৈছে যাতে ভৱিষ্যতলৈ যাতে এনেকুৱা ধৰণৰ ঘটনা নঘটে। গতিকে আপোনালোকক কালিৰ যিটো ঘটনা ঘটি গ'ল সেইটোৰ ওপৰত পাব্লিক অপিনিয়ন কিছুমান আপোনালোকক আমি দেখুৱালোঁ। গতিকে আপোনালোকক এনেধৰণৰ বিষয় কিছুমান আমি আগলৈকেও লৈ আহিম। আজিলৈ এইখিনিয়ে আছিলে। গতিকে আপোনালোকে চাই থাকিব NDS নিউজ।